গুড মৰ্ণিং এভৰিৱান। আজি মই ব্ৰেকফাষ্টৰ কাৰণে বনাবলৈ লৈছোঁ খোলা চাপৰীয়া পিঠা। প্ৰথমতেই মই লৈ লৈছোঁ চাউলৰ গুড়ি, দি লৈছোঁ জোখমতে নিমখ অলপমান। এতিয়া নিমখখিনি ভালকৈ মিহলাই ল'ব লাগিব আৰু কুহুমীয়া গৰম পানীৰে এটা পেষ্ট আমি তৈয়াৰ কৰি ল'ম। ধুনীয়াকৈ মিহলাই আমি এটা পেষ্ট তৈয়াৰ কৰি ল'ম। চাব লাগিব যাতে পেষ্টটো বহুত বেছি পাতলো নহয়, বহুত ঠিক বা ঘনো নহয়, মিডিয়াম হ'ব লাগিব। আমি একদম লৰাই ধুনীয়াকৈ ভালকৈ মিহলি হোৱালৈকে আমি মিলাই থাকিম। এতিয়া হৈ গৈছে। এতিয়া মই দুটা কণী ভাঙি দিম ইয়াতে। কণীটো দিয়াৰ লগে লগে পিঠাটো বহুত নৰম আৰু স্মুথ হ'ব আৰু লাগি যায় যে খোলাত সেইটো ভাৱ নাথাকে, বহুত স্মুথ হ'ব আৰু লগে লগে পিঠাটো উঠাব পাৰিম। টেষ্টটো বহুত ভাল হ'ব। আমি এনেকৈ ধুনীয়াকৈ মিহলাই ল'ম, একদম মিলি যোৱালৈকে আমি লৰাই থাকিম, ফেটি থাকিম। ৰাতিপুৱাৰ ব্ৰেকফাষ্টত এইটো বহুত কম সময়তে হোৱা টেষ্টি ব্ৰেকফাষ্ট বুলি ক'ব লাগিব। এতিয়া আমি টাৱা গৰম কৰি ল'লোঁ। এনেকৈ দি পেলাই এতিয়া আমি ঘূৰাই ল'ম, ধুনীয়াকৈ পাতল হোৱাকৈ ঘূৰাই দিম। অকণমান ধোচা টাইপৰে হয় দেখাত। ধুনীয়াকৈ পাতল হোৱাকৈ ঘূৰাই দিম। জুইটো মিডিয়াম হ'ব। এনেকৈ ঢাকি দিয়াৰ 1 বা 1.5 মিনিট পিছতে পিঠাটো ধুনীয়াকৈ হৈ যাব। এই চাক কি ধুনীয়াকৈ লুটিয়াই দিছোঁ, অলপো লাগি ধৰা নাই। এইয়া এতিয়া আমাৰ ৰেডি হৈ গ'ল খোলা চাপৰীয়া পিঠা। ৰাতিপুৱাৰ ব্ৰেকফাষ্টৰ কাৰণে বহুত উত্তম। গাখীৰ চাহৰ লগত খাবলৈ বহুত বঢ়িয়া। আপোনালোকেও ট্ৰাই কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব।